নমস্কাৰ মই মধুস্মিতা শইকীয়া আপোনালোক সকলোকে লুক্স বুটিকলৈ স্বাগতম জনাইছো আজিও খুব ধুনিয়া কেজুমান কাপোৰ অফাৰ মূল্যত আপোনালোকলৈ লৈ আহিছো ইয়াৰ ভিতৰতে যদি আপোনালোকৰ কিবা মন পছন্দৰ থাকে তেনেহলে স্ক্ৰিনশ্বটটো লৈ আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰিনত যেটো নম্বৰ দিয়া থাকে 9706633108 এই নম্বৰটোতে কাপোৰটো আছে নে নাই সবিশেষ জানি আপোনালোকে বুকিং ল'ব পাৰিব যোৱা ডিস্ট্ৰিক্টৰ ভিতৰত কভাৰ কৰিব পৰা এৰিয়া হলে ক্যাশ অন ডেলিভাৰী ব্যৱস্থা আছে নহলে ডিটিডিসিৰ থ্ৰুতে কাপোৰ পঠিওৱা হ'ব অসমৰ ভিতৰত হলে আপোনালোকে কোনো ধৰণৰ এক্সট্ৰা শিপিং চাৰ্জ দিব নালাগে যদিহে আপোনালোক অসমৰ বাহিৰত হয় তেতিয়াহলে এক্সট্ৰা শিপিং চাৰ্জ দিব লাগিব আৰু যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ অনুৰোধ কৰিম আপোনালোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লয় আৰু নতুনকৈ যিসমূহে কাপোৰ লৈ আছে তেওঁলোকে কাপোৰৰ কোৱালিটি কেনেকুৱা পাইছে প্লিজ এটা কমেন্ট কৰি জনাব তেনেহলে আৰম্ভ কৰিম এতিয়া এসি কটনৰ জোৰাৰে এসি কটনৰ জোৰা একেবাৰে কম দামত লৈ আহিছো ভাল লাগিলে দেৰি নকৰিব সোনকালে স্ক্ৰিনশ্বটটো মাৰি আমাৰ লগত যোগাযোগ কৰিব এজোৰ চক একেবাৰে লাইট অৰেঞ্জ কালাৰত আছে একেবাৰে লাইট অৰেঞ্জ কালাৰত আছে হোৱাইট আৰু ব্ল্যাক আসলটো আহিব এনেকে গাত এনেকে সৰু এটা বুটা থাকিব গুটে গাত এনেকে সৰুকে এটা বুটা থাকিব ডেইলি ইউজ যিসকলে চাদৰ মেখেলা কৰে তেওঁলোকে ল'ব পাৰে এবোৰ যেহেতু হেণ্ডলুমৰ কাপোৰ হয় আপোনালোকে ধুই মেলি যিকোনো যেনেকুৱা ধৰণে হওক পিন্ধিব পাৰিব একো প্ৰবলেম নাই এখন আহিব চক মেখেলাখন এখন থাকিব মেখেলাখন এইটো আহিব ব্লাউজৰ পিস ব্লাউজৰ হাতত এনেকুৱা এটা পটি থাকিব আৰু এইখিনি আহিব চক সাইডৰ পাৰিখিনি এইখিনি থাকিব সাইডৰ পাৰি এইখিনি আহিব সাইডৰ পাৰি একদম সৰুকে আছে যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব দাম আহিব 650 रुपीस 650 টকা আৰু আপোনালোকক কোৱা হৈছে যে এইবিলাক কাপোৰ আমি যেহেতু ষ্টক ক্লিয়াৰ সেল হিচাপে আপোনালোকক যথেষ্ট ৰেহাই মূল্যত দিছো আৰু ইয়াৰ পিছত আপোনালোকে যদি কাপোৰ লয় তেনেহলে প্লিজ আপোনালোকে কমোৱাৰ কথা নকব যেহেতু আমি শিপিংটো আপোনালোকক এক্সট্ৰা কৰি ফ্ৰী কৰি দিও শিপিংটো ফ্ৰী কৰাৰ পিছত আপোনালোকক আমি যেটো ৰেটত এতিয়া দি আছো তাৰ পিছতো যদি আপোনালোকে আকৌ কমোৱাৰ কথা কয় তেনেহলে আমাৰ অসুবিধা হয় হেতু কাৰণে আপোনালোকে যেটো দাম কৈছো হেতু দামতে কাপোৰ কিনিব লাগিব এজো আছে চক এজো আছে লাইট গ্ৰীন কালাৰ হ'ব এটো লাইট একদম পাতল গ্ৰীন কালাৰ হ'ব এটো ব্ল্যাক গোল্ডেন ব্ল্যাক আৰু গোল্ডেন এটো আহিব আসলটো আৰু গাত এনেকে সৰুকে এটা বুটা থাকিব এখিনি আহিব সাইডৰ পাৰি 650 रुपीस 650 টকা এখন আহিব তাৰে মেখেলাখন এখন থাকিব মেখেলাখন এটো আহিব ব্লাউজৰ পিস 650 रुपीस যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব আৰু এজোৰ দেখুন একে এসি কটনৰ জোৰা হ'ব এটো লাইট স্কাই ব্লু হ'ব ৰেড আৰু ব্লু কটাৰে ফুল বাছিছে এটো আৰু গাত এনেকে সৰুকে বুটা বসা থাকিব এখিনি আহিব সাইডৰ পাৰিখিনি দাম একেই হ'ব 650 रुपीस ডেইলি ইউজ কৰা সকলে ৰাফ ইউজৰ কাৰণে ল'ব পাৰে এখন আহিব মেখেলাখন এটো আহিব ব্লাউজৰ পিস একেই দাম হ'ব 650 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব তাৰে আৰু এটা কালাৰ দেখুন এটো একে দামে হ'ব 650 रुपीस হ'ব লাইট প্যাৰট গ্ৰীন কালাৰ হ'ব এটো লাইট প্যাৰট গ্ৰীন কালাৰ হ'ব হোৱাইট আৰু পিংক সূতাৰে ফুল বাছিছে গাত এনেকে সৰুকে বুটা থাকিব এইখিনি আহিব সাইডৰ পাৰিখিনি এখন আহিব মেখেলাখন এখন থাকিব মেখেলাখন এটো আহিব ব্লাউজৰ হাতত ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এসি কটনৰ জোৰা 650 रुपीस এজো দেখুন এসি কটনৰ জোৰা কিন্তু কাপোৰৰ কোৱালিটিটো এটো অকনমান বেলেগ হিটুতকে অলপমান ওপৰত হয় এটো কোৱালিটি অলপ হেভিকে আছে কাপোৰযোৰ এটো আহিব আসলটো গুটে ৰঙা সূতাৰে এনেকে কাপোৰযোৰ অলপ ঘনকে ফুলটো বাছিছে এখিনি আহিব সাইডৰ পাৰি এজোৰ ধুনিয়া কাপোৰ নামঘৰলৈও পিন্ধি যাব পাৰে বা এনেও পিন্ধিব পাৰে ধুনিয়া এজোৰ বগা কাপোৰ এসি কটনৰ জোৰা কাপোৰৰ কোৱালিটিও যথেষ্ট ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এখন আহিব সব মেখেলাখন মেখেলাত এনেকুৱা ধৰণে ফুলখিনি বসা থাকিব ব্লাউজৰ পিসটো সিম্পল হ'ব লগত এনেকুৱা এটা সৰু পটি থাকিব 880 रुपीस 880 টকা এজোৰ কাপোৰৰ দাম ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব বগাত ৰঙা সূতাৰে ফুল বাছিছে
এযোৰ দেখুৱাম ষ্টেপল কটনৰ জোৰা খুব ভাল কিন্তু দে এইটো কাপোৰৰ কোৱালিটিটো যথেষ্ট ভাল চকলেট কালাৰত আছে সব খুব ধুনীয়া এযোৰ কাপোৰ চকলেট কালাৰত আছে আৰু এইটো ৰেড পাৰ্পল আৰু য়েল্লো এই তিনটা কালাৰ খুটাৰে ফুল বাছিছে এইটো আহিব আচলটো এইটো য়েল্লো ৰেড আৰু পাৰ্পল এনেকে ফুল বসা আছে এইবিলাক কিন্তু নিউ ষ্টকে আছিলে কিন্তু আজি আপোনালোকক দেখুৱাই দিছো ষ্টক ক্লিয়াৰ সেলতে দেখুৱাই দিছো দুজুমান নতুন কাপোৰ খুব ধুনীয়া হয় আৰু কাপোৰটো খুব পাতল হয় কাপোৰটো খুব পাতল আৰু খুব ব্ৰাইট হয় চকলেটত যেহেতু জিকিটা কালাৰ মাৰিছে ফুলৰ খুব ধুনীয়া হয় ৰেডি টু ওয়্যাৰ যেতিয়া কৰিব কাপোৰটো আৰু ধুনীয়া লাগিব এখন আহিব সব মেখেলাখন এখন আহিব মেখেলাখন এখন থাকিব মেখেলাখন খুব ধুনীয়া দেখিছেনে ফুলৰ হেইটো ডিজাইনটো আৰু এখিনি আহিব সব সাইডৰ পাৰিখিনি ইয়েল্লোত যেটা সাইডৰ পাৰিখিনি লগাই দিব কাপোৰটো আৰু উজ্জ্বল লাগিব ব্লাউজৰ পিছটো সিম্পল হ'ব লগত এনেকুৱা এটা পটি থাকিব দাম আহিব 1480 টকা 1480 rupees ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এযোৰ দেখুৱাম পিংকতে গুটে গুণাৰে নহয় গুণাৰে গুটে ফুল বাছিছে ষ্টেপল কটনৰে জোৰা হয় খুব ধুনীয়া এযোৰ কাপোৰ গুটে গুণাৰ কাম সব এটো আচলটো দেখিছেনে যথেষ্ট হেভি গুণা তাৰ মাজতে এটো এনেকুৱা এটা ডিজাইন থাকিব আৰু গুটে গাতে এনেকে সৰুকে বুটা বসা হৈছে খুব ধুনীয়া এযোৰ কাপোৰ পিংকত আছে একদম ডাৰ্ক পিংক কালাৰত আছে ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব দাম আহিব 1550 টকা 1550 rupees এখন আহিব সক মেখেলাখন এখন থাকিব মেখেলাখন এখিনি আহিব সাইডৰ পাৰি ব্লাউজৰ পিছটো সিম্পল হ'ব লগত এনেকুৱা এটা পটি থাকিব 1550 টকা খুব ধুনীয়া এটো গোল্ডেন গুণাৰে ফুলটো বসা হৈছে ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এযোৰ দেখুৱাম ষ্টেপল কটনৰ জোৰাতে দেখুৱাম এযোৰ য়েল্লো আছে আৰু গোল্ডেন গুণা আৰু এটো ৰঙা খুটা এটো গুণা আৰু এটা খুটা এটো আহিব আচলটো এখিনি গুণা হয় কিন্তু আপোনালোকে ভিডিঅ'ত ধৰিব পাইছেনে নাই নাজানো এখিনি গুণা হয় মাজে তলত আৰু ওপৰত এটো ৰঙা খুটাৰ এটো এনেকে এটা পাৰ্বতী এনেকে দিয়া হৈছে এটো এটা গুণা আৰু এফালে খুটা গুটে চাদৰখনত এনেকে বক্স ডিজাইনত ফুলটো বাছিছে খুব ধুনীয়া হয় এযোৰ কাপোৰ ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব দাম আহিব 1280 টকা 1280 rupees এখন আহিব মেখেলাখন এখন থাকিব মেখেলা এখিনি আহিব সাইডৰ পাৰি ব্লাউজৰ পিছটো সিম্পল হ'ব লগত এনেকুৱা এটা পটি থাকিব 1280 টকা ভাল লাগিলে যোগাযোগ কৰিব আৰু এযোৰ দেখুৱাম ষ্টেপল কটনৰে জোৰা হয় কপাৰ কালাৰ গুণা আৰু বগা খুটাৰে ফুল বৈছে খুব ধুনীয়া উজ্জ্বল দেখিছেনে একদম ডাৰ্ক চকলেট কালাৰ এযোৰ আৰু তাতে কপাৰ কালাৰ গুণা আৰু হোৱাইটটো খুব ধুনীয়াকে ফুটি উঠিছে খুব ধুনীয়া এযোৰ কাপোৰ ৰেডি টু ওয়্যাৰ কৰিলে খুব ধুনীয়া লাগিব গুটে গাতে এনেকে ঘনকে ফুলটো বসা হৈছে দেখিছেনে খুব ধুনীয়া এযোৰ কাপোৰ হয় খুব ধুনীয়া এযোৰ কাপোৰ হয় এবিলাক 1500 ৰ ওপৰত আছিল আজি আপোনালোকে লাভ কৰিব 1380 টকা 1380 rupees এখন আহিব সক মেখেলাখন এখিনি আহিব হোৱাইটত সাইডৰ পাৰি ব্লাউজৰ পিছটো সিম্পল হ'ব লগত এনেকুৱা এটা পটি থাকিব ৰেডি টু ওয়্যাৰ যেতিয়া কৰিব কাপোৰযোৰ খুব ধুনীয়া হ'ব আৰু হোৱাইটত যেতিয়া পাৰিখিনি লাগি যাব হোৱাইটত যদি দহি বাটি দিয়ে হেভি এটা লুক দিব ধুনীয়া এযোৰ কাপোৰ চকলেট কালাৰ যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এতিয়া দুজুমান কেঁচাপাত কটনৰ জোৰা দেখুৱাই দিও কেঁচাপাত কটনৰ জোৰা দেখুৱাই দিও একদম লাইট এটো পিচ কালাৰ টাইপত আহিব এটো লাইট পিচ পিংক তেনেকুৱা টাইপৰ আহিব একেবাৰে পিচ মানে পিচ কালাৰো নহয় একদম লাইট পিংক টাইপতে আহিব কালাৰটো খালি ৰঙা খুটাৰে ফুল বাছিছে কাপোৰজত আৰু মাজে মাজে এটো গ্ৰীণ মিনা আছে আৰু বৰফি ডিজাইনত সব গুটে চাদৰখনত ফুল বসা হৈছে আৰু এখিনি আহিব সাইডৰ পাৰি ৰঙা তাৰ মাজত গ্ৰীণ মিনা কিন্তু এই কাপোৰৰ কালাৰ যিটো অৰিজিনাল যিটো কালাৰ একদম ভিডিঅ'ত মানে এজিটি সহানাই নিচিনা লাগিছে কিন্তু বৰ ধুনীয়া কিন্তু ৰিয়েলত কাপোৰৰ কালাৰটো বৰ ধুনীয়া পাতল কালাৰ এটা গৰমত পিন্ধিবৰ কাৰণে মানে বৰ ধুনীয়া এটা কালাৰ আৰু কেঁচাপাত কটনৰ কাপোৰটো যথেষ্ট কমফৰ্টেবল যিসকলে পিন্ধি আছে নিশ্চয় গম পায় এখন আহিব সক মেখেলাখন এটো আহিব ব্লাউজৰ পিছ
লগত এনেকুৱা এটা সৰু পটি থাকিব 2580 টকা 2580 rupees 2580 টকাত কেঁচাপাত কটন কটুৱে নাপায় আমি যেহেতু ষ্টক ক্লিয়াৰ সেল হিচাপেহে দি আছো লাহে লাহে যিবিলাক নিউ কালেকশনৰ কেঁচাপাত কটন দেখুৱাম সেইবিলাক আপোনালোকে 3000 ওপৰত ল'ব লাগিব এজু সব খুব ধুনিয়া মাল্টি কালাৰ গুটে ফুল বসিছে এটো আহিব আসলটো গুটে গাত এনেকে ঘনকে ফুল বসা থাকিব এইখিনি আহিব সাইডৰ পাৰিখিনি দাম একে হ'ব 2580 টকা যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এখন আহিব সব মেখেলাখন এখন থাকিব মেখেলা যথেষ্ট ওপৰলৈকে ঘনকে ফুলখিনি যেহেতু বসা আছে দেখিছেনে এটো আহিব ব্লাউজৰ পিছটো ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব এবো সবৰে কিন্তু এটা এটা পিছে আছে দেই আৰু এজোৰ দেখুৱাম বগাতে দেখুৱাম কাৰণ বগাতে কাপোৰ সাবলে বহুতেই বিচাৰি আছে এটো কাৰণে কেবাজোৰ কাপোৰ বগাতেই দেখুৱাইছো এটো কেঁচাপাত কটনৰে জোৰা হয় এটো ৰঙা দেখিছে ৰঙা খুটাৰে ফুল বসিছে আৰু মাজত এটা ৰঙা আৰু এটা কলা খুটাৰে গুটেই চাদৰখন নেকে ঘনকে ফুল বসা হৈছে এখিনি আহিব সাইডৰ পাৰিখিনি এজোৰ ধুনিয়া কাপোৰ গৰমত পিন্ধি যথেষ্ট আৰাম পাব এইখন আহিব সক মেখেলাখন এইখন থাকিব মেখেলাখন এটো আহিব ব্লাউজৰ পিস 2580 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব কেঁচাপাত কটনৰ জোৰা এতিয়া দেখুৱাই দিও দুজুমান সেমি ঘিসাৰ জোৰা একদম পাতল হয় দে এটো কাপোৰটো মানে আপোনালোকে গৰমত পিন্ধি কিন্তু বৰ আৰাম পাব একেবাৰে পাতল সফট কোৱালিটিৰ এটা কাপোৰ হয় এটো সেমি ঘিসা হয় আসলটো এটো অলপ এনেকুৱা টাইপৰ আহিব গ্ৰে মুগা এনেকুৱা টাইপতে আহিব আৰু কাপোৰটো অকমান এনেকে চেক থাকে যেহেতু ঘিসা কাপোৰটো এনেকে এটা চেক থাকে ন তেনেকুৱা ধৰণে আছে এটা ভিডিঅ ধৰিব পাৰিছে নে নাই মই নাজানো এটো আহিব আসলটো আৰু গুটে গাতে এনেকে সব ঘনকে এনেকে ফুল বসা হৈছে দেখিছেনে এটো কিন্তু প্ৰিন্ট নহয় আকৌ এমব্ৰয়ডাৰী নহয় আকৌ দেই এটো বৈ দিয়াই হৈছে লগতে এটো ডিজাইনত খুব ধুনিয়া এজো কাপোৰ হয় সাইডৰ পাৰি লগাব লগিয়া নাই দহিও আপোনালোকে নকৰো বুলি কথা নাই এনেকে যেহেতু গাঠি থোৱাই আছে মেখেলা আৰু ব্লাউজ চিলাই ললে হ'ব দাম আহিব 1050 rupees 1050 টকা এখন আহিব এটো আহিব ব্লাউজৰ পিস আৰু এখন থাকিব তাৰে মেখেলাখন এখন আহিব তাৰে মেখেলা এখন থাকিব মেখেলাখন খুব ধুনিয়া গৰমত পিন্ধি আৰাম পোৱা এজো কাপোৰ হয় তাৰ আৰু এটা কালাৰ আছে চকলেট কালাৰত আছে এজো আছে ইয়াৰ মাজৰ যেটো ফুলৰ ৰং হেতু চকলেটত আছে এটো আহিব চকা সলটো এটো আহিব আসলটো আৰু গুটে গাতে এনেকে ফুলটো তোলা হৈছে মাজে মাজে অলপমান সিলভাৰ আছে দেখিছেনে এটো অলপমান মাজে মাজে সিলভাৰ গুণা আছে ইজুৱাটো আছে সিলভাৰ গুণা মাজে মাজে একদম ঘনকে এনেকে ফুলটো উঠোৱা হৈছে আকৌ এবাৰ কৈছো এটো প্ৰিন্ট নহয় এটো বতে কৰি দিয়া হৈছে দেই ফুলৰ যেটো ডিজাইন মেখেলাৰ আপোনালোকে দহি নকৰো বুলিও কথা নাই সাইডৰ পাৰি লগাব লগিয়া নাই এটো আহিব ব্লাউজৰ পিস এখন থাকিব মেখেলাখন দাম একে হ'ব 1050 rupees যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব লগতে দুজুৰমান দেখুৱাই দিও মিক্স পাটৰ জোৰা হয় কাপোৰ কোৱালিটি যথেষ্ট ভাল এজোৰ সক লাইট ইয়েলো কালাৰ হ'ব মাল্টি কালাৰ খুটাৰে এটো ফুল বসিছে ব্লু গ্ৰীন ৰেড কেবাটাও কালাৰৰ এটো ফুলটো বসা আছে এটো আহিব সক আসলটো আৰু গুটে গাত এনেকে দেখিছেনে ঘনকে ফুলটো বসা আছে গুটে গাত এনেকে ঘনকে ফুলটো বসা আছে এইখিনি আহিব সাইডৰ পাৰিখিনিও যথেষ্ট ধুনিয়া কাপোৰ কোৱালিটিটো যথেষ্ট ভাল এটো ডিজাইনৰ এটোৱে লাষ্ট পিস আছিল আমি নেক্সট আকৌ অৰ্ডাৰ কৰা হৈছে আহি পোৱাহি নাই এইখিনি এটা পিছে আছিল কাৰণে ষ্টক ক্লিয়াৰ সেলত এটো আপোনালোকক দি দিছো খুব ধুনিয়া কাপোৰজো আৰু কাপোৰ কোৱালিটিটো যথেষ্ট ভাল এখন আহিব সক মেখেলাখন আৰু এটো আহিব সক ব্লাউজৰ হাতত এটো আহিব ব্লাউজৰ হাতত 1280 টকা 1280 rupees খুব ধুনিয়া এজো কাপোৰ কিন্তু আপোনালোকে গৰমতো পিন্ধিব পাৰিব কাপোৰৰ কোৱালিটিটো কিন্তু বিৰাটে সফট হয় কাপোৰৰ কোৱালিটিটো যথেষ্ট সফট হয় তাৰ আৰু এটা আছে দেখুৱাই দিও এটো কাপোৰৰ কোৱালিটিটো যথেষ্ট সফট হয় অলপমান গ্ৰে কালাৰ টাইপত আহিব কাপোৰটো এটো সব
আঁচলটো অলপমান এনেকৈ বিচনী ডিজাইনত আছে কপাৰ কালাৰ গুণা মেৰুন আৰু হোৱাইট গোটেই চাদৰখনত এনেকৈ ঘনকৈ ফুল বচা আছে দেখিছেনে একদম ঘনকৈ ফুল বচা আছে এইখিনি আহিব চক সাইডৰ পাৰিখিনি এইখিনি আহিব সাইডৰ পাৰি আৰু এইযোৰ কাপোৰ আপোনালোকক মই যিযোৰ দেখুৱাইছো আপোনালোকে গৰমতো আৰামত পিন্ধিব পাৰিব যেহেতু কাপোৰৰ কোৱালিটিটো যথেষ্ট সফট হয় আৰু চব ব্লাউজৰ পিচটো দেখিছে ইমান হেভি হয় এইটো আহিব ব্লাউজৰ পিচ আৰু ইয়াৰে থাকিব এখন মেখেলাখন 1280 টকা ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব খুব ধুনীয়া হয় কাপোৰ কেইযোৰ দেখিছেনে খুব ধুনীয়া কাপোৰ হয় ৰেডি টু ওয়্যাৰ কৰিলে আৰু ধুনীয়া লাগিব আৰু এযোৰ দেখুৱাই দিওঁ গ্ৰীণ কালাৰত হ'ব এযোৰ আহিব গ্ৰীণ কালাৰত এইটো আহিব চক আঁচলটো এইটো ৰেড আৰু সিলভাৰ গুণা আৰু গোটেই গাতে এনেকৈ এটা ৰেড আৰু এটা সিলভাৰ গুণাত আছে এইখিনি আহিব সাইডৰ পাৰিখিনি এখন আহিব মেখেলাখন এখন থাকিব মেখেলা এখন আহিব মেখেলাখন ব্লাউজৰ পিচটো গোটেই এনেকৈ ফুল বচা থাকিব দামিকেই হ'ব 1280 টকা যদি ভাল লাগিছে তেনেহলে স্ক্ৰিনশ্বটটো লৈ যোগাযোগ কৰিব তেনেহলে আজি একজোৰে কাপোৰ দেখালো ইয়াৰ ভিতৰতে যদি আপোনালোকৰ কিবা মন পছন্দৰ থাকে তেনেহলে স্ক্ৰিনশ্বটটো মাৰি আমাৰ লগত যোগাযোগ কৰিব আকৌ এবাৰ কৈছো যেহেতু এযোৰ কাপোৰকে বুকিং বহুতখিনি আহে আমি সকলোকে কাপোৰ দিব নোৱাৰো যিসকলে প্ৰথম পেমেন্ট কৰে তেওঁলোকে আমি কাপোৰযোৰ দিও আৰু কাপোৰ অৰ্ডাৰ কৰাৰ পিছত 2 দিন বা 3 দিনৰ ভিতৰত কাপোৰ পাই যায় ঠাই অনুযায়ী এটা বা দুটা দিনৰ ভিতৰত বা বহুত বেছি দূৰ হলে 3 দিন মান সময় লাগে বা আমি যদি ডাকঘৰৰ যোগেদি যদি কিছুমান জায়গাত ডিটিডিসি সার্ভিস নাথাকে সেই সমূহ জায়গাত যদি আমি ডাকঘৰৰ পোষ্ট কৰি পেলাই পঠিয়াবলগীয়া হয় তেনেহলে তেতিয়া অলপ সময় লাগে 7 দিন 8 দিন হেনেকুৱা সময় লাগে কিন্তু ডিটিডিসি থ্ৰেডি যেতিয়া আমি কাপোৰ পঠিয়াও 2 দিন 3 দিন ঠাই অনুযায়ী এদিনত কাপোৰ পাই যায় আৰু যিসকলে কাপোৰ লৈ আছে আকৌ কৈছো কমেন্টটা কৰি জনাব আপোনালোকে কাপোৰৰ কোৱালিটি কেনেকুৱা পাইছে আৰু আপোনালোকৰ কিবা মন পছন্দৰ কাপোৰ আপোনালোকে চাবলৈ বিচাৰে নেকি তেনেহলে এটা কমেন্ট কৰি জনাব আৰু তেনেহলে মই মধুস্মিতা চেক আপোনালোক সকলোকে যদি কলে স্বাগতম জনাই আজিৰ ভিডিওটো মই ইমানতে সামৰিছো ধন্যবাদ